নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু প্ৰথমতে আপোনালোক সকলোকে আমাৰ সকলোৰে হেঁপাহৰ ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা, শুভকামনা, মৰম, চেনেহ, শ্ৰদ্ধা সকলো জ্ঞাপন কৰিছোঁ। এই বিহুটোৰ দ্বাৰা সকলোৰে মন প্ৰাণ ভৰি তোলক, সকলোৰে মনবোৰ ৰঙীন হৈ তোলক। যিহেতু ৰঙালী বিহুৰ মনবোৰ ৰঙীন হ'বৰ কাৰণেই আমাৰ বছৰত এবাৰ আহে। আৰু এই বিহুটোৰ দ্বাৰা সকলোৰে যিমানবোৰ বেয়া দিন আছে সকলোৰে বেয়া দিনবোৰ যাওক, নতুন বছৰটোৱে সকলোৱে সুখ সমৃদ্ধি বৃদ্ধি কৰক, তাকে কামনা কৰিছোঁ। আজি উৰুকা আৰু আজি উৰুকাৰ দিনা এটা বিশেষ ভিডিঅ' আপোনালোকৰ বুলি আগবাঢ়িছোঁ। কাৰণ যোৱাকালি আছিলে প্ৰভু হনুমান জয়ন্তী, আৰু হনুমান জয়ন্তীৰ দিনা মই আপোনালোকক কৈছিলোঁ যে মই গৈছিলোঁ বেজেৰালৈ, আৰু বেজেৰাত উপস্থিত থাকি মই সঁচাকৈ খুব বেছি সুখ অনুভৱ কৰিলোঁ আৰু ইমান বেছি ভাল লাগিল। যথেষ্ট ভক্ত তাত সমাগম হৈছিলে। কিন্তু প্ৰথমতেই কওঁ যে আচলতে মই যিবোৰ ঠাইত মোক নিমন্ত্ৰণ জনাই মই একদম নিৰ্দিষ্ট সময়তে উপস্থিত হওঁগৈ। কিন্তু কালি কিবা কাৰণে ৰাস্তা পদূলি অকণমান ইফাল সিফাল হোৱাৰ কাৰণে, আৰু মানে বজাৰ বাৰ আছিলে ৰাস্তাত, গতিকে অকণমান যান জঁট হোৱাৰ কাৰণে সময় কিছু পলম হ'ল। তথাপিও যিসকল লোকক লগ পালোঁ খুব বেছি ভাল লাগিল, আৰু নিজৰ সাধ্যানুসাৰে যিখিনি বিষয়ৰ ওপৰত মাতিছিলে সেইখিনি দুআষাৰ কৈ নাজানো তেওঁলোকে কেনেকুৱা পালে, আৰু যি কি নহওক সঁচাকৈ খুবেই ভাল লাগিল অনুষ্ঠানটোত গৈ। আৰু জীৱনটো আচলতে এনেদৰে সাৰ্থক হৈছে আপোনালোকৰ দ্বাৰা, আপোনালোকে খুব বেছি মৰম চেনেহ আদৰ জনাইছে। আৰু আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰিম, প্ৰথমতেই কৈছোঁ, কাৰণ বিহু আহিল, সকলো গৃহিণী চাগে এতিয়া বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত, গতিকে মই আৰু আপোনালোকৰ সময় নষ্ট নকৰোঁ। কিন্তু এটা খুব ধুনীয়া ভাল খবৰ আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। কাৰণ কালি যেতিয়া মই বেজেৰালৈ গৈছিলোঁ, তাৰ পৰা বেজেৰালৈ যোৱাৰ পিছত মোক তাতে নীলাংকুদ দাদাই, উত্তৰ গুৱাহাটীৰ ওচৰতে হয় বেজেৰাৰ পৰা, তালৈ যাওঁতে দাদাই ক'লে যে এবাৰ আমাৰ তাতো সোমাই যাবা, কাৰণ মই তোমালৈ এক বিশেষ বস্তু আনিছোঁ, গতিকে তোমাক দিবলৈ বিচাৰিছোঁ। গতিকে মই গ'লোঁ, তেখেতৰ মাতৃ পত্নী ল'ৰা সকলোৱে মিলি মোক খুব ধুনীয়া এক উপহাৰ দিলে। সেই উপহাৰটো হৈছে কি, মই ফটোত দিছিলোঁৱে যে আপোনালোকে জানেই যে ভাৰতৰ এক প্ৰসিদ্ধ হনুমান মন্দিৰ আছে উত্তৰাখণ্ডৰ নৈনিতালত, আৰু সেয়া মন্দিৰভাগ হৈছে নিম কৰলি বাবা থান বুলি কোৱা হয়। যে এইজন হৈছে নিম কৰলি বাবা। তেখেতৰ কথা যিসকল হনুমানজীৰ ভক্ত তেওঁলোক সকলোৱে আচলতে নিম কৰলি বাবাৰ বিষয়ে জানে, আৰু নিম কৰলি বাবাৰ এয়া প্ৰসাদো তেওঁলোকে মোক দিলে। খুব বেছি সৌভাগ্যৱান যেন নিজকে লাগিছে, আৰু আপোনালোকৰ দ্বাৰা যে ইমান বেছি মৰম পাইছোঁ, আদৰ পাইছোঁ, সঁচাকৈ খুবেই বেছি ভাল লাগিছে। আৰু গাড়ীখনত লগাব পৰাকৈ নিম কৰলি বাবাৰ এক সুন্দৰ উপহাৰ তেওঁলোকে দিছে। গতিকে দাদা আৰু তেখেতৰ সকলোসমূহ পৰিয়ালকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ ব্যক্তিগত ভ্ৰমণসূচীৰ মাজতে তেওঁলোকে মোলৈ অকণমান মনত পেলাই উপহাৰ আনে, আৰু ঠিক তেনেকেই একেধৰণে মই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে খুব বেছি সুন্দৰ এক উপহাৰ মোক যোৱাকালি প্ৰদান কৰিছিলে। আহিছে এক সুন্দৰ উপহাৰ, আৰু সেই উপহাৰ দিছে বিজয়া নাথ বাইদেউৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই, তেখেতৰ স্বামীৰ লগতে ছোৱালী সকলোৱে মিলি সেই উপহাৰবিধ মোক দিছে। আৰু সেই উপহাৰ হৈছে, উপহাৰ ঠিক নহয়, প্ৰসাদ বুলি কৈছোঁ, যে প্ৰসাদ মোক দিছে ভাৰতৰ প্ৰসিদ্ধ 13খন মহান থানৰ মহান মন্দিৰৰ পৰা অনা এক বিশেষ প্ৰসাদ মোক দিছে। আৰু সেই প্ৰসাদ গ্ৰহণ কৰি মই খুবেই বেছি ভাল লাগিছে, আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোন কোন ঠাইৰ পৰা আহিছে সেই প্ৰসাদ, কোন কোন ঠাইৰ সেই প্ৰসাদ দিছে, সেই গোটেইখিনি কথাও তেওঁলোকে লিখি দিছে। আৰু অকণমান মই দেখামো যে প্ৰসাদ আহিছে এনেধৰণে, খুব ধুনীয়া এক পেকেটৰ মাজত তেওঁলোকে মোক দিছে। চাওক কিমান বেছি ভাল লাগিছে। আৰু এই পেকেটৰ ভিতৰতে আছে 13খন মহান আমাৰ ভাৰতৰ প্ৰসিদ্ধ মন্দিৰৰ প্ৰসাদ আছে। আৰু এই প্ৰসাদবোৰ এনেকুৱা বেকা কৰি নিদিওঁ বাৰু, এনেকৈ দেখাইছোঁ। চাওক খুব সুন্দৰ এক উপহাৰ পাইছোঁ, আৰু ইয়াতকৈ আৰু জীৱনত কি লাগে আচলতে, নহয় জানো? আপোনালোকে নিজৰ সময়খিনিৰ মাজতো মোলৈ মনত পেলায় আৰু সেইখিনি আনি উপহাৰ হিচাপে দিয়ে। আৰু কোন কোন ঠাইৰ আহিছিলে সেই প্ৰসাদ, কোন কোন ঠাইৰ প্ৰসাদ আছে ইয়াতে মই আপোনালোকক জনাওঁ। ইয়াৰ প্ৰসাদ হৈছে, প্ৰথমতে লিখিছে সিদ্ধি বিনায়ক মন্দিৰৰ, তাৰপিছত আছে লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰসাদ আছে, শ্ৰীদি সাই বাবাৰ মন্দিৰৰ প্ৰসাদ আছে, আৰু এক বিশেষ প্ৰসিদ্ধ ভাৰতৰ এক মন্দিৰ শনি সিংগনাপুৰ বুলি কোৱা হয়। সিংগনাপুৰত আছে শনিৰ এক বৃহৎ, ভাৰতৰ সৰ্ববৃহৎ শনি মন্দিৰ আছে। সেই শনি মন্দিৰৰ প্ৰসাদো ইয়াতে আছে।
ইয়াতে আছে ত্ৰিম্বেকেশ্বৰ মন্দিৰৰ প্ৰসাদ, কাল ভৈৰৱ মন্দিৰৰ প্ৰসাদ আছে, কাশী বিশ্বনাথৰ প্ৰসাদ আছে, মা অন্নপূৰ্ণাৰ প্ৰসাদ আছে, সংকট মোচনৰ হনুমানজীৰ প্ৰসাদ আছে, তাৰপিছত ধন্বন্তৰী তেখেতৰ প্ৰসাদ আছে, সেই মন্দিৰৰ প্ৰসাদ আছে, মহামৃত্যুঞ্জয় প্ৰসাদ আছে, তাৰপিছত আছে ৰাম মন্দিৰ অযোধ্যাৰ প্ৰসাদ আছে, হনুমানগড়িৰ প্ৰসাদ আছে, আৰু লগতে জগন্নাথ মন্দিৰৰ প্ৰসাদ আছে। গতিকে এই 13খন মহান প্ৰসিদ্ধ ইমান সুন্দৰ ঠাইৰ পৰা মোলৈ যে ইমান সুন্দৰ এক ধুনীয়া উপহাৰ আনি দিলে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰসাদখিনি মোৰ লগতে আছে, আৰু যিহেতু যথেষ্ট সুন্দৰকৈ দিছে, বহুতখিনি প্ৰসাদ আছে। এইকেইটা দিনত যদি কোনো লোক আহে আমাৰ ঘৰতে, তেওঁলোকৰ অকণ এই প্ৰসাদ ল'ব পাৰিব। গতিকে ইমান বেছি ভাল লাগিছে, মই আপোনালোকক বুজাব নোৱাৰোঁ। এই যাত্ৰা আৰম্ভ কৰাৰ পিছৰ পৰা আপোনালোকে মোৰ পৰা কি পাইছে সেইটো বিষয় নহয়, কিবা এটা যে পাইছে, যাৰ বাবে আপোনালোকে মোক মৰম কৰিছে, আৰু মই মৰমৰ বিনিময়ত আপোনালোকক প্ৰত্যেক দিনে এটা নতুন ভিডিঅ' বনাবলৈ মই সুবিধা পাওঁ, আৰু প্ৰত্যেকৰ মনতে মই চেষ্টা কৰি আছোঁ ভক্তিৰ ভাৱ জন্মোৱাৰ চেষ্টা কৰি আছোঁ। ভক্তিৰ নামত অন্ধবিশ্বাস নহয়, ভক্তিৰ নামত আমি যে কৰ্মৰ দ্বাৰা যে আমি ঈশ্বৰক পাব পাৰোঁ, সেই কথাখিনি কৈ কালিও মই বেজেৰাত দুই এটা কথা কৈছিলোঁ যে আমি নাৰীক কিয় সন্মান কৰিব লাগে। নাৰীক অসন্মান কৰাৰ কাৰণে মহিষাসুৰৰ পতন যেনেকৈ হৈছিলে, ঠিক তেনেকৈ ৰাৱণৰ কেনেকৈ পতন হৈছিলে, সেই কথাখিনি কৈছিলোঁ। তেওঁলোকৰ পৰা আজি ফোন আহি পেলাই কৈছে যে খুব বেছি ভাল লাগিছে, এই কথাটো আমাৰ সমাজত খুবেই বেছি প্ৰয়োজন। কাৰণ আমি যদি আমাৰ নৈতিকতাটো ঠিক নহয়, আমাৰ চৰিত্ৰ ঠিক নহয়, আমি ভগৱানক পূজা কৰি বা ভগৱানক মাতি আমি ফল আশা কৰি একো লাভ নাই। গতিকে বহুত ধৰণৰ কথা আছে, মই আপোনালোকক সময় সুবিধা মিলাই কৈ থাকিবলৈ চেষ্টা কৰোঁ। আৰু এটা খুব আৰু ধুনীয়া উপহাৰ দিছে যে বিজয়া বাইদেৱে মোক এটা খুব ধুনীয়া ৰঙা গোলাপ ফুল দিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাল লাগিছে। আৰু আপোনালোকে সঁচাকৈ দেই ইমানখিনি মৰম কৰে, মই আচলতে আশাই কৰা নাছিলোঁ যে মই ঘৰৰ ভিতৰত এনেকৈ ভিডিঅ' বনাই যে আপোনালোকৰ ওচৰ পামগৈ, আৰু আপোনালোকে মোক কিমান নিজৰ এজন বুলি ভাবি মৰম কৰিব। গতিকে বৰ বিশেষ আজি দীঘলীয়া নকৰোঁ। হনুমানজীৰ এখন ফ্লেগ তেওঁলোকে দিছে, আৰু এখন খুব ৰাম লিখা ধুনীয়া উপহাৰ এক দিছে, লগতে দিছে এই পেকেটটোৰ ভিতৰত মই চাইছোঁ কিনো পেকেটটোত আছে মইতো নাজানো, কিন্তু মই দেখিছোঁ খোলাৰ পিছত যে এই টি চাৰ্টটো বিহু বুলি চাগে তেওঁলোকে দিছে, আৰু সেই টি চাৰ্টটো পিন্ধিয়ে আজি মই ভিডিঅ'টো বনাইছোঁ, আৰু ভাল লাগিছে। গতিকে আপোনালোকে ইমানখিনি মৰম আদৰ যত্ন মোৰ বাবে কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনালোকে যে ইমান দূৰ দূৰণিৰ ঠাইলৈ গৈ মোৰ বাবে প্ৰসাদ অকণমান আনে, তাৰমানে এইটোৱে ভাবে যে মই আপোনালোকৰ কাৰণে কি কৰিছোঁ নাজানো, কিন্তু আপোনালোকে কোনো এখন ঠাইলৈ গৈ প্ৰসাদ আনে মোৰ মংগলৰ কাৰণে, সেই প্ৰসাদখিনি গ্ৰহণ কৰি যাতে মোৰ লগতে মোৰ ঘৰখনৰ মংগল হয়, সেই কথাটো আপোনালোকে চিন্তা কৰে। গতিকে খুব বেছি ভাল লাগিছে, আপোনালোকৰ মৰম আদৰ চেনেহ খুবেই বেছি ভাল লাগে, কৈয়ে আছোঁ প্ৰত্যেকবাৰতে। গতিকে মই কি কৈ আছোঁ মই ভাষা নাই, ইমান ধুনীয়াকৈ তেওঁলোকে মোক মৰম কৰিছে। আৰু আপোনালোকে প্ৰত্যেকজন লোকে মাজতে আপোনালোকক কৈছে যে বাগেশ্বৰ ধামৰ পৰাও, ওদালগুৰিৰ পৰা মৃন্ময় বা তেখেতৰ মাতৃ তেওঁলোকে মোক প্ৰসাদ আনি দিছে, তেখেতৰ পৰা থানৰ পৰা মোক এখন ধুনীয়া ফটো আনি দিছে বাগেশ্বৰ ধামৰ, আৰু বিভিন্ন ঠাইৰ লোকসকল আহি মোক মৰম আদৰ কৰে, খুব বেছি ভাল লাগে। গতিকে বিহুৰ বতৰত বৰ বিশেষ আৰু দীঘলীয়া নকৰোঁ, ইতিমধ্যে চাগে দীঘলীয়া হ'ল, আপোনালোকে আমনি পাইছে। গতিকে আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ, সকলো ভালে কুশলে থাকিব। বহাগ বিহুৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। অহা কাইলৈ চাগে ভিডিঅ' নিদিম, কাৰণ বিহুৰ বতৰ, আপোনালোকক আমনি নিদিওঁ। গতিকে সকলো ভালে কুশলে থাকিব, ধন্যবাদ জনাইছোঁ।